নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই BTRৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সামৰ বাবে টপ 20 ইতিহাসৰ প্ৰশ্ন লৈ আহিছোঁ। এই 20টা প্ৰশ্ন 2024 বৰ্ষত BTRৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন। মেগাষ্টানিছৰ মতে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ নগৰখন কি? ক. উজ্জয়িনী, খ. তক্ষশিলা, গ. পাটলিপুত্ৰ, খ. ইন্দ্ৰপ্ৰস্থ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ. পাটলিপুত্ৰ। কিমান বছৰ বয়সত আকবৰে সিংহাসনত আৰোহণ কৰিছিল? ক. 17 বছৰ বয়সত, খ. 13 বছৰ বয়সত, গ. 35 বছৰ বয়সত, খ. 23 বছৰ বয়সত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ. 13 বছৰ বয়সত আকবৰে সিংহাসনত আৰোহণ কৰিছিলে। মই আজি 20টা প্ৰশ্ন লৈ অহা সকলো MCQ বেষ্টৰ হয়। প্ৰাচীন কালত দিল্লী কি নামেৰে জনাজাত আছিল? ক. গয়া, খ. পাটলিপুত্ৰ, গ. অযোধ্যা, খ. ইন্দ্ৰপ্ৰস্থ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ. ইন্দ্ৰপ্ৰস্থ। ভিডিঅ'টোৰ শেষত তোমালোকক মই এটা গুৰুত্বপূৰ্ণ কথা ক'ম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰশ্ন: শক যুগৰ প্ৰতিষ্ঠা কোন আছিল? ক. অশোক, খ. বিন্দুসাৰ, গ. কনিষ্ক, খ. বিক্ৰমাদিত্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ. কনিষ্ক। তোমালোকে যদি ইয়াৰ PDF-টো ল'ব বিচাৰা তেনেহ'লে মোৰ টেলিগ্ৰামত দিয়া আছে। তোমালোকে টেলিগ্ৰামৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। টেলিগ্ৰামৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। তোমালোকে ইয়াৰ পৰা গৈ টেলিগ্ৰামত ল'ব পাৰিবা মোৰ PDF-বোৰ। বৰষুণৰ শব্দৰ ফলত মই ভইচটো জোৰেৰে ক'ব লগা হৈছে। তোমালোকে যদি ইয়াত অকণমান অসুবিধা পাইছা তেনেহ'লে মোক ক্ষমা কৰি দিবা। তোমালোকে এনেকৈ এডজাষ্ট কৰি ল'বা। তলৰ কোনটো সবাতোতকৈ প্ৰাচীন বংশ? ক. পাল বংশ, খ. চোলা বংশ, গ. মৌৰ্য বংশ, খ. গুপ্ত বংশ। ইয়াৰ উত্তৰটো দিবলৈ তোমালোকক মই 10 ছেকেণ্ড সময় দিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ. মৌৰ্য বংশ। কিমান চনৰ পৰা কিমান চনলৈকে তোমালোকে এইটো চাই ল'বা। এইখিনিতে মই তোমালোকক গুৰুত্বপূৰ্ণ কথা এটা কওঁ। যদি তোমালোকে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সামৰ বাবে পঢ়িব বিচাৰে তেনেহ'লে এই চেনেলটোৰ পৰাই তোমালোকে পঢ়িব পাৰিবা। মই A to Z জেনেৰেল নলেজ, ৰিজনিং, মেথছ আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ আৰু ষ্টেটিক জিকে এই চেনেলটোতে পাব। তোমালোকে ইয়াৰ পৰাই চাব পাৰিবা। প্ৰশ্ন: সাম্প্ৰতিক কালৰ বিশ্বৰ দীৰ্ঘতম একক কবিতাটো হ'ল? ক. ঋগ্বেদ, খ. পুৰাণ, গ. মহাভাৰত, খ. ৰামায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ. মহাভাৰত। মহাভাৰত হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘলীয়া মহাকাব্য। প্ৰশ্ন: মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? ক. চন্দ্ৰগুপ্ত, খ. ৰজা বিম্বিসাৰ, গ. অশোক, খ. ঔৰংগজেব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ. ৰজা বিম্বিসাৰ। মহান মৌৰ্য
সম্ৰাট হিচাপে কাক জনা যায়? ক চন্দ্ৰগুপ্ত মৌৰ্য, খ ৰজা গোপাল, গ হৰ্ষবৰ্ধন, খ ৰজা অশোক। ইয়াৰ উত্তৰটো ক'বলৈ মই তোমালোকক 10 ছেকেণ্ড সময় দিছোঁ। তোমালোকে কমেণ্টত জনাই দিবা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যক সম্ৰাট হিচাপে জনা যায়। প্ৰশ্ন মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা জনৰ নাম কি? ক চন্দ্ৰগুপ্ত মৌৰ্য, খ অশোক, গ ঔৰংগজেব, খ বিম্বিসাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল। 2024 বৰ্ষত মৌৰ্য বংশৰ পৰা BTR অৰ্থাৎ BTC থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড এক্সামত বহুতো প্ৰশ্ন অহা দেখা যায়। তোমালোকে মৌৰ্য বংশৰ বিষয়ে ভালকৈ চাই ল'বা। প্ৰশ্ন মেঘদূতৰ ৰচক হ'ল ক হৰ্ষবৰ্ধন, খ কৌটিল্য, গ কালিদাস, খ কলহন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ কালিদাস। কালিদাসে মেঘদূত গ্ৰন্থখন ৰচনা কৰিছিল। প্ৰশ্ন পতঞ্জলি জড়িত আছিল ক ব্যাকৰণ, খ অৰ্থনীতি, গ জ্যোতিষবিদ্যা, খ পদাৰ্থবিদ্যা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ব্যাকৰণ। প্ৰশ্ন কলহনৰ বিখ্যাত ঐতিহাসিক গ্ৰন্থখন হ'ল ক পৃথ্বীৰাজ ৰঘু, খ ৰাজতৰংগিনী, গ নাট্যশাস্ত্ৰ, খ হৰ্ষচৰিত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ৰাজতৰংগিনী। প্ৰশ্ন জয়দেৱৰ গীত গোবিন্দখন ৰচনা কৰা সময় ক খ্ৰীষ্টাব্দ ৩য় শতিকা, খ দশম শতিকা, গ দ্বাদশ শতিকা, খ পঞ্চদশ শতিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ দ্বাদশ শতিকা। দ্বাদশ শতিকাত জয়দেৱৰ গীত গোবিন্দখন ৰচনা কৰিছিল। প্ৰশ্ন প্ৰাচীন ভাৰতৰ কোনজন ৰজাক ভাৰতৰ প্ৰথম ঐতিহাসিক সম্ৰাট হিচাপে জনা যায়? ক অশোক, খ বাবৰ, গ আকবৰ, খ চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াৰ সঠিক উত্তৰটো হৈছে খ চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য হৈছে প্ৰাচীন ভাৰতৰ প্ৰথম ৰজা ঐতিহাসিক সম্ৰাট হিচাপে জনা যায়। প্ৰশ্ন অজন্তা গুহাত থকা চিত্ৰবোৰে প্ৰদৰ্শন কৰিছে ক হিন্দু ধৰ্মৰ কাহিনী, খ বৌদ্ধ ধৰ্মৰ কাহিনী, গ জৈন ধৰ্মৰ কাহিনী, খ মুছলমানৰ ধৰ্মৰ কাহিনী। ইয়াৰ সঠিক উত্তৰটো হৈছে খ বৌদ্ধ ধৰ্মৰ কাহিনী। অজন্তা গুহাত থকা চিত্ৰবোৰে বৌদ্ধ ধৰ্মৰ কাহিনী প্ৰদৰ্শন কৰে। অজন্তা গুহাটো কোনখন ৰাজ্যত আছে তোমালোকে কমেণ্টত জনাই দিবা। এইটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল। প্ৰশ্ন ইণ্ডিয়ান এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক কোন? ক গোপাল কৃষ্ণ গোখলে, খ মাইকেল মধুসূদন দত্ত, গ সুৰেন্দ্ৰনাথ বেনাৰ্জী, খ উৎকৃষ্ট চন্দ্ৰ। ইয়াৰ সঠিক উত্তৰটো হৈছে ক গোপাল কৃষ্ণ গোখলে। ইণ্ডিয়ান এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক হৈছে গোপাল কৃষ্ণ গোখলে। প্ৰশ্ন কেতিয়াৰ পৰা ইংৰাজে পোনপটীয়াভাৱে ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰিছিল? ক পলাশী যুদ্ধৰ পাছত, খ পানিপথৰ যুদ্ধৰ পাছত, গ মহীশূৰ যুদ্ধৰ পাছত, খ চিপাহী বিদ্ৰোহৰ পাছত।
ইয়াৰ সঠিক উত্তৰটো হৈছে গ মহীশূৰ যুদ্ধৰ পাছৰ পৰা ইংৰাজে পোনপটীয়াভাৱে ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰিছিল। এইখিনিতে তোমালোকক মই আৰু এটা হোমৱৰ্ক দি দিছোঁ। তোমালোকে ক'বা অসমত ইংৰাজে কেতিয়াৰ পৰা শাসন কৰিবলৈ লয়। আজিৰ শেষৰ প্ৰশ্নটি হৈছে জালিয়ানৱালা বাগৰ ঘটনা সংঘটিত হৈছিল ক 1919 চনৰ 13 মেৰ দিনাখন, খ 1919 চনৰ এপ্ৰিলৰ 13 দিনাখন, গ 1919 চনৰ 13 মাৰ্চৰ দিনাখন, খ 1919 চনৰ 13 জুনৰ দিনাখন। ইয়াৰ সঠিক উত্তৰটো হৈছে খ 1919 চনৰ এপ্ৰিলৰ 13 দিনাখন। আজি ইতিহাসৰ প্ৰশ্ন ইমানেই আছিল। আৰু যদি তোমালোকক ইতিহাসৰ প্ৰশ্নৰ ভিডিঅ' লাগে তেনেহ'লে তোমালোকে কমেণ্ট কৰি জনাই দিবা। আৰু যদি তোমালোকে ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছা তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু তোমাৰ বন্ধু বৰ্গৰ সৈতেও এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি তোমালোকক এই PDF-টো প্ৰয়োজন হয় তেনেহ'লে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটোৰ পৰা এই PDF-টো ল'ব পাৰিবা। মই টেলিগ্ৰাম চেনেলটোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম। তোমালোকে ইয়াৰ পৰা গৈ টেলিগ্ৰাম চেনেলটোত জইন হ'ব পাৰিবা। ধন্যবাদ।